অভাস্বতী কোৱা আচ্ছা খান্না সাহেবক হোটেলত নমালা তুমি নগলা সুনন্দা গ'ল আচ্ছা ঠিক আছে দিয়া সুনন্দা থাকিলে চম্ভালি ল'ব চব কিন্তু কাইলৈ তুমি সোনকালে অফিচলৈ আহিবা দেই আৰ্লি মৰ্ণিং হা খান্না হয় আহি যাব মৰ্ণিং অফিচলৈ চিন্ময়ক মই কৈ দিছোঁ কথাটো তুমি ঘৰলৈ যাবা অ'কে যোৱা মই সুনন্দাক এটা ফোন কৰোঁ অ'কে দাদা 2 প্লেট ম'ম' দিবচোন সুনন্দা দেৱীয়ে তোমাক কি কৰিলে মোক নকলা যে কি কৰিলে তেওঁ ভোকত থকা বাঘে যেতিয়া চিকাৰ কৰিব নোৱাৰে তেতিয়া খঙাল হৈ পৰে 3 বছৰমান আগৰে কথা মই তেতিয়া ভিডিঅ' ছেকশ্যনত আছিলোঁ সুনন্দাক মই তেতিয়া ষ্টুডিঅ'ত প্ৰায় লগ পাই থাকোঁ তাই চাগে তোমাৰ ওপৰত খুব উস্তাদি মাৰি আছিলে আৰু তুমি অতিষ্ঠ হৈ কিবা এটা ক'লা তেনেকুৱা একো হোৱা নাই তাই মোক বহুত ভাল পাইছিল কিবা কাম থাকিলে তাই মোকেই কৰিবলৈ দিয়ে পাৰ্টি চাৰ্টি সকলোলৈকে মোক লৈ যায় তেন্তে তোমাক বেয়া পালে কিয় দাদা মমটো লওক কৈ আছোঁ ড্ৰাইভাৰ দাদাজনৰ নম্বৰ আছে নেকি নাই নহয় তেওঁৰ চাগে ভোকে লাগিছে মই মাতি লৈ আহোঁগৈ ৰ'ব সুনন্দাৰ লগত বাৰু ইয়াৰ কিবা সম্পৰ্ক হৈছিল নেকি পাছত ব্ৰেকআপ হোৱাত চাগে চিন্ময়ক তাই ভাল নোপোৱা হ'ল তোমালোকৰ পিয়াৰৰ পাৰ্চনেলিটি মোৰ বৰ ভাল লাগিছে এটকান চিলেকশ্যন ইজ ভেৰি গুড আমাৰ মানুহক যদি আপোনাৰ ভাল লাগিছে তেন্তে সেয়া আমাৰ বাবে ভাল লগা কথা কিন্তু এই ছোৱালীজনীৰ আৰু শিকিবলগীয়া বহুত আছে তোমালোকতো মানুহক ট্ৰেইন কৰাত ওস্তাদ যিমান পাৰোঁ ট্ৰাই কৰোঁ ফাৰ্ষ্টতেতো এডভাৰটাইজৰ এইটোও নজনা ছোৱালী আমাৰ মতে তাইক শিকাই লৈছোঁ ভাল কামেই কৰি আছে তাই পাৰিব চি ইজ ভেৰি ইণ্টেলেকচুৱেল ইণ্টেলেকচুৱেল হ'ব পাৰে কিন্তু স্মাৰ্ট নহয় গ্লেমাৰাছ কথাবোৰ তাইৰ আৰু বহুত শিকিবলগীয়া আছে ড্ৰাইভাৰ ৰাইট লৈ ল'বা ড্ৰাইভাৰজনে নাখায় বোলে আমাৰ লগত একেলগে খাবলৈ বেয়াও পাব পাৰে তুমি ষ্টাৰ্ট কৰাই নাই যে তোমাক এৰি অকলে খাম নেকি দিয়া খোৱা এতিয়া সুনন্দাৰ কথাখিনি কমপ্লিট কৰা সেইজনীৰ কথা কৈ থাকিলে এতিয়া কমপ্লিট নহয় তাই তোমাৰ প্ৰেমত পৰিছিল নেকি সুনন্দা আৰু প্ৰেম এদিন তাই মোক কি কৰিলে জানা এদিন ৰাতি 10মান বজাত তাইক নিজৰ ষ্টুডিঅ'ত ড্ৰাংক হৈ মোক ফোন কল কৰিলে কল কৰিয়ে মোক মাতি পঠালে মোক কিয় মাতিছিলে চিন্ময় আহা আহা বহা মই ভাবিলোঁ তোমাৰ লগত এটা ড্ৰিংকছ লওঁ চৰি আই ডোণ্ট হেভ দ্য হেবিট হেবিটটো কিয় লাগে মই মৰমত দিয়া বুলি এটা পেগ লোৱা মই এইবোৰ নাখাওঁ বেয়া নাপাব আৰু আপুনিও এনেকৈ অফিচ ৰুমত ড্ৰিংক কৰাটো ভাল হোৱা নাই এতিয়াতো অফিচাৰ নহয় এইটো মোৰ পাৰ্চনেল টাইম নিজৰ সময়খিনি নিজৰ মতে এনজয় কৰিছোঁ আৰু মোক লগ দিবলৈ তোমাক মাতি আনিছোঁ নালাগে মোৰ দেৰি হৈছে মই যাব লাগিব আৰে ৰ'বা না তোমাৰ বাবেনো কোন ৰৈ আছে মোৰ বাবেও কোনো ৰৈ থকা নাই জানা আমি দুইজনে বৰ অকলশৰীয়া নহয়নে চিন্ময় মই ভাবোঁ আপুনি ঘৰ যোৱাটো ভাল হ'ব নেকি ঘৰ কোনখন ঘৰলৈ যাম কাৰ ওচৰলৈ যাম কোৱা মই তোমাৰ সংগ বিচাৰিছোঁ মোক সংগ দিয়া প্লিজ মোৰ দেৰি হ'ব প্লিজ মই যাম মোক তুমি এনেকৈ এভইড কৰি যাব নোৱাৰা
তোমাৰ অলপো বেয়া লগা নাই? তোমাক মোৰ বহুত ভাল লাগে চিন্ময়। তোমাৰ লগত একেলগে থাকি মোৰ বহুত ভাল লাগে। মোক ক্ষমা কৰিব, মই এনেকুৱা ল'ৰা নহয়। চিন্ময়, মোৰ খং উঠিলে কিন্তু তোমাৰ বহুত অপকাৰ হ'ব। এই সুনন্দা দেৱীয়ে কাৰোবাক নিজে এপ্ৰ'চ কৰাটো কিন্তু বহুত ডাঙৰ কথা। সেইটো তুমি মনত ৰাখিবা। আপুনি বেলেগ কাৰোবাক এপ্ৰ'চ কৰক, মোক নহয়। মোক উপেক্ষা কৰা মানুহৰ বাবে কিন্তু মই ফেটি সাপৰ দৰে হৈ পৰোঁ। মোৰ মূৰৰ ওপৰত পৰিছিলে। তাৰপিছৰ পৰা মোৰ নামত বিৰাট দীঘল অভিযোগ। মই কামত ফাঁকি দিওঁ, ছিনিয়ৰ্ছক ৰেচপেক্ট নকৰোঁ, মাতিলে মোক সময়ত নাপায়, ইত্যাদি ইত্যাদি বহুত কথা। অঁ, ষ্টুডিঅ'ৰ পৰা এটা ফটো ৰিল হেৰাইছিল, তাৰ দুখটোও মোৰ ওপৰত পৰিল। চাকৰিৰ পৰা ডিছমিছ কৰি দিলে। চাকৰি যোৱাত মোৰ হাহাকাৰ লাগিল, কাৰণ চাকৰিটো গ'লে মোৰ ঘৰত খাবলৈ ববলৈ একো নোহোৱা হ'ল। ভাইটিৰো চাকৰি হোৱা নাছিল তেতিয়ালৈ। ভাল মানুহ হৈ থাকিব হ'লেও মানুহে শাস্তি পাব লগা হয়। তাৰপাছত তুমি কি কৰিলা? ৰাকেশ বাছানী বুলি এজন ভিডিঅ' ডিৰেক্টৰ আছিল, মই তেওঁৰ হাতে ভৰিয়ে পৰিলোঁ। তেওঁ তেতিয়া বেনাৰ্জী ছাৰৰ লগত কথা পাতি মোৰ ছাছপেনশ্যনটো এমাহৰ কৰি দিলে। আৰু এমাহ কমপ্লিট হোৱাৰ পাছত বেনাৰ্জী ছাৰে নিজেই ফোন কৰিলে আৰু মোক মেইন অফিচত কাম দি দিলে। তোমাৰ দৰে টেলেণ্ট এটাক ঘূৰাই ননা হ'লে লোকচান হ'লহেঁতেন নেটকনৰ। মোৰ কিন্তু বেছি লোকচান হ'ল। সেই এটা মাহৰ দৰমহা নোপোৱাৰ কাৰণে যে মোৰ কিমান কষ্ট হ'ল। আচলতে কি জানা, এইবোৰ টেলেণ্ট কোৱালিটিৰ একো ভেলু নাই। ভেলু আছে কেৱল তৈল্যমৰ্দনত। মানুহৰ প্ৰতিভা আৰু দক্ষতাৰ ভেলু আছে চিন্ময়। কিছুমান অজ্ঞ মানুহে এটা কোম্পানী চলাব নোৱাৰে। তেনেহ'লে মোক চাকৰিৰ পৰা ডিছমিছ কৰাৰ কাৰণটো কি আছিল? যে সুনন্দাই মোক তাইৰ কামনা পূৰণৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিলে। সেইটো এজনী বেয়া মানুহৰ ওচৰত মই আত্মসমৰ্পণ নকৰি নিজকে সৎ কৰি ৰাখিব বিচাৰিলোঁ কাৰণে মোৰ চাকৰি গৈছিল। সুনন্দাৰ ওচৰত সেইদিনা অসৎ হৈ পৰা হ'লে মোৰ হয়তো প্ৰমোশ্যন হ'লহেঁতেন। তোমাৰনো সুনন্দাৰ ওচৰৰ পৰা পলাবলৈ কি দৰকাৰ আছিল? আচলতে মানুহৰ আগ্ৰহক এভইড কৰিলে তোমাকতো বেয়া পাবই। তাৰমানে তুমি কি ক'ব বিচাৰিছা? তুমিও সুনন্দাৰ একশ্যনছখিনি ছাপোৰ্ট কৰা? ধেমালি কৰিছোঁ দিয়া। আচলতে তুমি এটা ভাল ল'ৰা চিন্ময়। তোমাৰ সততাক মই শ্ৰদ্ধা কৰোঁ। সুনন্দাৰ কথাটো ভাবিহে মই আচৰিত হৈছোঁ। এনেকুৱা এটা জীৱন লৈ মানুহে কি তৃপ্তি পায়? সুনন্দাক সেইদিনা এজনী বিকাৰগ্ৰস্ত মহিলাৰ দৰে লাগিছিল। কিবা যেন বেলেঞ্চ নহয়। আমাৰ MDৰ পৰা পোৱা ফ্লেট, চাকৰিৰ দৰমহা, এইবোৰতে তাই পৃথিৱীখন চলি আছে। সেইবাবে তাই যাকে তাকে টানে। জীৱনটো বিচৰা ধৰণে নোপোৱা মানুহবোৰলৈ মোৰ পুতৌ হয় জানা। আৰু সেই মানুহবোৰৰ অন্তৰত একোটা ক্ষোভ থাকে। আৰু সেই ক্ষোভৰ চিকাৰ হয় বেলেগ কোনোবা। তোমাৰ দৰে টেঙৰবোৰ সাৰি যায় আৰু অকৰাবোৰ ফচি মৰে। আৰে তুমি পইচা কিয় দিছা? তোমাক খুৱাবৰ মন গ'ল সেইকাৰণে। ব'লা। ব'লা। তেনেহ'লে I'll take my leave. তুমি এতিয়া ঘৰলৈ যাবা নে বেলেগ ক'ৰবাত যাবা?
বেলেগ ক'ৰবাত ক'ত যাম আৰু ঘৰলৈকে যাম। প্ৰয়াগ এতিয়াও অহাই নাই। তাৰ কিবা ভাইটেল ছেমিনাৰ এখন আছে। তোমাৰ কোনটো ফ্ল'ৰ এনে? 4th ফ্ল'ৰ। ব'লা নহ'লে কফি একাপ খাই যাবা। এতিয়া এতিয়া নালাগে নেকি? পিছতে দিন আহিম, দেৰিও হ'ব। প্ৰসেনে দেখোন কয় নাইট নেভাৰ কামছ টু দ্য চিটি। এতিয়া কেইটানো বাজিছে? 8টাই বজা নাই। ব'লা নহ'লে দাদা, আপুনি ওলাই দিব পাৰে। তুমি কিহত যাবা? যাম আৰু কেনেবাকৈ, এখেতৰ দেৰি হ'ব নহয়। দাদা আপুনি ওলাই দিয়ক। আহা। আহ আহা। নালাগে, সোমাই আহা। বন্ধ ঘৰ যে, গোটেই দিনটো বন্ধ হৈ থাকিলে কিবা এটা স্মেল ওলায়। বন্ধ ঘৰত গোন্ধ এটা থাকেই। তোমাক আকৌ মই বহিবলৈ ক'ব লাগিব নেকি? কি হ'ল চিন্ময়? তুমি আফচোচ কৰি থকা যেন লাগি আছে যে? ভয় খাইছা নেকি? ভয়? তোমালৈ? সুনন্দাৰ দৰে মই যদি কিবা বিহেভ কৰি দিওঁ? তুমি নকৰা, মই জানো। কাৰণ তুমিতো তাইৰ দৰে ৰোগী নহয়। আৰু তোমাৰ পৰাও মোৰ কোনো ভয় নাই কাৰণে অকলে আছোঁ যদিও তোমাক মাতি অনাৰ সাহস কৰিছোঁ। মোৰ পৰা ভয় নাই বুলি কেনেকৈ জানিবা? তুমি বেয়া ল'ৰা হোৱা হ'লে এতিয়াও সুনন্দাৰ কাষতেই হ'লাহেঁতেন। চাকৰিৰ কথা চিন্তা নকৰি নিজৰ সততাক ৰক্ষা কৰি গুচি অহা ল'ৰা তুমি। গতিকে তোমাৰ নিচিনা ল'ৰাৰ পৰা কোনো নাৰীয়ে একো ভয় কৰিবলগীয়া নাই। থেংকছ ফৰ দ্য কমপ্লিমেণ্ট। তুমি বহা, মই কফি বনাওঁ। বিদ্যুৎ ক'ৰ পৰা যাব আৰু? কাম এটাত ফচি গ'লোঁ। অফিচততো ফচিবলগীয়া মানুহ অকল মই আছোঁ, বাকীবিলাকতো ফাঁকি দি গুচি যায়। কাম কৰা মানুহক সকলোৱে বিচাৰে, তুমিনো কামবোৰ ভালকৈ কৰা কিয়? সেইটোৱেতো জ্বালা ন, আমি যে কামত ফাঁকি দিব নোৱাৰোঁ। ঘৰলৈ যাবা ন? ঘৰলৈ যাওঁ। তুমি পিছে এতিয়া গৈ বাৰ চাৰত সোমাই নিদিবা, ডাইৰেক্ট ঘৰত যাবা। অ'কে বছ, গুড নাইট। গুড নাইট।